আৰু দিলে এইফালে চক একো দেখি নাপায় আৰু হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' তো আজি মানে দিনটো বহুত ডাৱৰীয়া বৰষুণ বতৰ মানে বৰষুণটো এনেকুৱা দিও নিদিও একদম বেয়া কৰি দিছে এইফালে চাওক বতৰটো পুৰা কোলা হৈ আছে মানে বতৰ বৈমাৰ বতৰ যিহেতু আৰু সৰুকে দি আছে মই মানে গাইজ কাপোৰ ধুই দিছিলোঁ কালি এইবোৰ কাপোৰ ধুই দিছিলোঁ মানে মই যিটো পিন্ধি আহিছিলোঁ এইবোৰ কাপোৰ ধুই দিছিলোঁ মানে ৰ'দে নাই মানে কেতিয়া শুকাব ক'ব নোৱাৰে কাপোৰখিনি পুৰা গোন্ধাই যাব এতিয়া তো মই অলপ আগতে আদা চফা কৰি আছিলোঁ মানে আদা মানে এইফালে বাগান আছে এইটো নেক্সট বাগান আছে মানে তাত মানে আদা ৰুই থোৱা আছিলে কেইজোপামান তো এইটো খুন্দিছিলে মানে এইটো খুন্দি থোৱা আছিলে মানে মই নথকা সময়তে খুন্দি থৈছিলে লগৰীয়াকেইটা তো গাইজ আদাবোৰ এইবোৰে আছিলে তো মই অলপ আগতে চফা কৰি আছিলোঁ মানে অকলে তো বহি আমনি লাগি গ'ল যিহেতু ঠাণ্ডা ডাৱৰীয়া বতৰ তো সেইটো চফা কৰি আছিলোঁ মানে তো বতৰো ঠিক নাই বহি কিমান বহিব আমনি লাগি গ'ল বহুত ঠাণ্ডা লাগি গৈছে সেইকাৰণে মই এৰি পেলাই এইফালে আহি গ'লোঁ তো খৰিটোকে ফাটাম বুলি ভাবিছোঁ খৰি ফাৰিম বুলি ভাবিছোঁ যেনিবা অলপ দেহাটো গৰম উঠাম বুলি ভাবিছোঁ উপায় নাই বহুত ঠাণ্ডা ডাৱৰীয়া যিহেতু তো গাইজ এতিয়া খৰিটোকে কেইডালমান ফালি দিওঁ আৰু গাইজ পাহাৰৰ খৰিবোৰ অলপ বেলেগ ধৰণৰ মানে ইয়াত মানে পাহাৰত মানে বহুত ধৰণৰ গছ পোৱা যায় নগা কাঠ আছে খুজুলি গছ আছে আৰু টিক গছ আছে আৰু ইফালে নানা ধৰণৰ গছ আছে মই নামবোৰ ইমান নাজানো মানে আৰু গাইজ মই যিটো ফাৰি আছো মই সেইটো নগা কাঠেই হয় নগা কাঠ গছটো এনেকুৱা যে খালি নগাবিলাকে জুই জ্বলাবলৈ কাৰণেহে ইউজ কৰে বাকি ফাৰ্নিচাৰ কামত মানে ইমান কাম নিদিয়ে জুই জ্বলাবলৈ ভাল আৰু কিন্তু খৰিটো বহুত টান গাইজ মানে এইটো খৰিটো ফালিবলৈ চেনি ল'ব লাগিব খালি কুঠাৰ অকলে নহয় মানে খালি কুঠাৰ লগত নহয় চেনি ব্যৱহাৰ কৰিব লাগিব বহুত টান যে আৰু খৰিটো গাইজ বেছি নাফালো কাৰণ মই দেহা গৰম কৰিবৰ কাৰণেহে এনেই দুটামান ফালিম বুলি ভাবিছোঁ তো চাই গৈ থাকক গাইজ তো গাইজ ফাইনেলি খৰিটো ফাৰি দিলোঁ বেছি নাফাৰিলোঁ মানে আৰু পূৰা ঘামপানী ওলাই গ'ল এতিয়া দেহাটো বিৰাট মজা লাগিছে মানে এতিয়া খৰি ফাৰিয়াৰ পিছত মই অকণমান বহি পেলাই আকৌ আদা অকণমান আছিলে চফা কৰিবলগীয়া তো সেইখিনিতো কৰি আহিলোঁ এতিয়া আৰু চাওক বৰষুণো পৰি আছে গাইজ এইফালে চাওক বৰষুণ পৰি আছে তো এই বৰষুণৰ বতৰত চাহকে অকণমান খাওঁ গৰম তো আদাখিনিও শেষ হ'ল চফা কৰি পেলাই তো এতিয়া চাহকে খাওঁ আৰু এইফালে চাওক গাইজ পাউডাৰ গাখীৰ মানে চাহপাতটো ইলাইচি থকা মজা লাগিছে খাবলৈ গাইজ বিস্কুট দুটা আনিছিলোঁ মই এইটো বেকাৰীৰ বিস্কুট আছে নেকি খাবলৈ ভাল লাগিছে বাৰু আৰু এইফালে পুৰা কুঁৱলী মানে আৰু এক মাহৰ পিছত ৰাস্তাই দেখি নাপাব গাইজ পুৰা বন্ধ হৈ যাব ৰাস্তা বাদেই যায় এইবোৰ ওচৰে পাজৰে কি আছে সেইবোৰ একোৱেই দেখি নাপাব মানে দিনতো মানে কহিমা টাউনত দিনতো গাড়ীৰ হেডলাইটবোৰ জ্বলাই চলাবলগীয়া অৱস্থা পৰিস্থিতি এটা আহি যায় মানে
আৰু হেডলাইটটো চব হেডলাইটটোৱে কাম নকৰে, ফগ লাইট বুলি কয়, সেইটো জ্বলাব লাগে তেতিয়াই দেখা পায়। আৰু গাইছ এইফালে চাওক স্কোৱাচ ধৰি আছে মানে এইফালে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেইটো দুটা তিনিটা লাগি আছে ডাঙৰ ডাঙৰকৈ। আৰু ইয়াত মানে স্কোৱাচবোৰ বহুত ধুনীয়া হয়, মানে বতৰটো ক্লাইমেটটো ভাল যে, যিকোনো শাক পাচলি হওক, লাই শাক, বিটৰুট, ওলকবি, মূলা, লাই মূলা, পালেং, যিকোনো চব্জিয়ে হওক 12 মাহ চলি থাকে মানে ইয়াত, মানে 12 মাহ প্ৰডাকশ্যনটো ওলাই মানে ইয়াত একো প্ৰব্লেম নাই, চব্জি শাক পাচলি তেনেকুৱাত দিগদাৰ নাই মানে, বহুত ধুনীয়া ওলায়, ডাঙৰ ডাঙৰ ওলায়। মই যাম বাৰু, এটা পলি হাউচ বুলি কোৱা আছে আমাৰ, তাত মানে ধুনীয়াকৈ ঘৰ এটা বনাইছে, খেতি ঘৰ টাইপ মানে, তাত মানে গোটেই চব্জি লগাই থোৱা আছে। মই নেক্সট ব্লগত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাৰু কি হয়। আৰু দিলে এইফালে চব একো দেখি নাপায় আৰু যেনি তেনি দেখা পাই আছে, এইফালে পুৰা বগা হৈ গ'ল। অলপ আগতে সেইখিনিতো দেখা পাইছিলে, গাড়ী ৰাস্তা আছিলে তাত, এতিয়া দেখি নোপোৱা হৈ গ'ল। আৰু অলপ আগতে বৰষুণো দিছিলে, এৰিলে নেকি বৰষুণটো। আৰু এইফালে চাওক গাইছ, পুৰা আহি গ'ল এইকেইটা, এই বৰষুণ বতৰ যে পুৰা ঠাণ্ডা লাগি আছে চাগে, পুৰা কঁপি আছে। এইটো হ'ল বুট 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 বইচ, আৰু এটা আছে এইফালে ৰু বইচ, এইটো হ'ল দুটা আছে। এইকেইটা মানে গাইছ ঠাণ্ডা লাগিলে মানুহৰ ওচৰতে আহে। আৰু যোৱাকালি ৰাতিটো ইমান খেদোৱাৰ পিছতো এইকেইটা মানে আমাৰ পালেং ভিতৰত আগতীয়াকৈ সোমাই আছে, মানে খঙো উঠোঁ, কাৰণ ঘৰত তেনেকুৱা কুকুৰকেইটাক লৈ বিচনা তলত ধুওৱা ছিষ্টেম নাই যে, আৰু ইয়াত আৰু আহি মানে ফ্ৰী ষ্টাইল কি ক'ব, আৰু মৰমো লাগে, তেখেতসকলৰো জীৱ আছে। গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়া লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লগতে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব গাইজ। আৰু লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই।